মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ফাৰ্ষ্ট ফ্লাইট টেক্সট বুকখনৰ প্ৰথমটো চেপ্টাৰ। চেপ্টাৰটোৰ নাম হ'ল এ লেটাৰ টু গড। এই চেপ্টাৰটো লিখিছে জি.এল. ফুৱেণ্টেছ নামৰ মেক্সিকোৰ লেখক এজনে। তেখেত কেৱল লেখকেই নহয়, তেখেত পয়েট হয়, কবি, জাৰ্নেলিষ্ট, সাংবাদিক আৰু নভেলিষ্ট, মানে উপন্যাসিকো আছিল তেখেত। মেক্সিকো যিখন দেশৰ কথা কোৱা হৈছে, সেইখন হৈছে লেটিন আমেৰিকাৰ এখন দেশ, য'ত প্ৰধানকৈ স্পেনিছ ভাষা কোৱা হয়, লগতে বিভিন্ন জনজাতীয় আদিবাসী বা ইণ্ডিজিনিয়াছ মানুহৰ ভাষাৰ প্ৰচলন হয়। এ লেটাৰ টু গড নামৰ গল্পটো স্পেনিছ ভাষাতে লিখা হৈছিল 1940 চনত। গল্পটোৰ কাহিনী লেটিন আমেৰিকাৰ খেতিয়কৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত। মেক্সিকো তোমালোকে দেখিছা ইয়াতে। মেক্সিকো হৈছে নৰ্থ আমেৰিকাৰ এখন দেশ, আৰু আচলতে লেটিন আমেৰিকা বুলি ক'বলৈ গ'লে নৰ্থ আমেৰিকাৰ কিছুমান 2-3খনমান দেশ, মেক্সিকো, কিউবা আৰু চেণ্ট্ৰেল আমেৰিকা, আৰু এই চাউথ আমেৰিকা নামৰ যিখন কণ্টিনেণ্ট হয়, চাউথ আমেৰিকা নামৰ যিখন মহাদেশ, এই গোটেই ডাঙৰ অঞ্চলটো মিলি লেটিন আমেৰিকা গঠিত হৈছে। আমি চেপ্টাৰটোৰ মূল বিষয়বস্তুলৈ যাওঁ এতিয়া। এ লেটাৰ টু গড। চেপ্টাৰটোৰ শিৰোনাম হৈছে কি? এ লেটাৰ টু গড, মানে ভগৱানলৈ এখন চিঠি। কালৈ চিঠি? ভগৱানলৈ। লেটাৰ বুলি ক'লে তোমালোকে জানা ফৰ্মেল আৰু ইনফৰ্মেল লেটাৰ থাকে। তোমালোকৰ লেটাৰ ৰাইটিঙত পৰীক্ষাত তোমালোকে লেটাৰ লিখা, আৰু আজিকালি প্ৰায় লেটাৰৰ প্ৰচলনটো কমি গৈছে, কিন্তু ফৰ্মেল লেটাৰবোৰ আমি অফিচ কাছাৰীয়ে ব্যৱহাৰ কৰোঁ, আৰু ইনফৰ্মেল লেটাৰবোৰ আমি আগতে লিখিছিলে মানুহে নিজৰ পৰিয়ালবৰ্গৰ আত্মীয় মানুহবোৰৰ বাবে লৈ লিখিছিলে, যেনে বন্ধু হওক, মা দেউতা, পেহা পেহী। আমি পঢ়াৰ আগতে আমাক এটা পেৰাগ্ৰাফ দিছে, পঢ়ি চাবলৈ কৈছে, এইটোৰ পৰা হয়তো থুলমূল কিবা আমি পাম চেপ্টাৰটোৰ। ইয়াতে লিখিছে they say faith can move mountains। কৈছে যে faith can move mountains। faith বিশ্বাসে can মানে পাৰে, কি কৰিব? লৰচৰ কৰিব পাৰে। move mountains কি লৰচৰ কৰিব পাৰে? পৰ্বত। but what should we put our faith in? কিন্তু আমি এই বিশ্বাস কি বস্তুৰ ওপৰত ৰাখিম? কিহৰ ওপৰত বিশ্বাস কৰিম আমি? This is the question this story delicately poses। কৈছে এই প্ৰশ্নটো যে আমি কি বস্তুৰ ওপৰত বিশ্বাস ৰাখিম, সেই প্ৰশ্নটোৰ উত্তৰ এই যিটো পাঠ, এই চেপ্টাৰটো আমাক কি কৰিব কৈছে? ডেলিকেটলি পজেছ কৰিব। ডেলিকেটলি মানে কি? সূক্ষ্মভাৱে বিশ্লেষণ বা দাঙি ধৰিব। লেঞ্চো ইজ এ ফাৰ্মাৰ। লেঞ্চো নামৰ এটা কেৰেক্টাৰৰ কথা কৈছে। লেঞ্চো কি হৈ গৈছে? এজন ফাৰ্মাৰ, এজন কৃষক হয়। হু ৰাইটছ এ লেটাৰ টু গড। যিজনে কি কৰি কৈছে? ভগৱানলৈ চিঠি লিখিছে। কেতিয়া? যেতিয়া when his crops are ruined, যেতিয়া তেখেতৰ কি হৈছে? শস্যবোৰ নষ্ট হৈছিলে। আৰু কি বিচাৰি চিঠিখন লিখিছিলে? কৈছে asking for 100 pesos। 100 pesos বিচাৰি পেলাই ভগৱানলৈ তেখেতে চিঠি লিখিছিলে। Does Lenço's letter reach God? এতিয়া কৈছে যে does Lenço's letter, লেঞ্চই লিখা চিঠিখন, লেঞ্চৰ চিঠিখন reach God, ভগৱানৰ ওচৰত পাইগৈ নে? কৈছে, প্ৰশ্ন কৰিছে। Does God send him the money? ভগৱানে তেখেতক পইচা পঠিয়ালে নে? Think what your answer to this question would be। এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব পাৰে? তুমি অনুমান কৰা কৈছে। And guess how the story continues before you begin to read it। আৰু অনুমান কৰি কোৱা যে কেনেকে এই কাহিনীটো আৰম্ভ হ'ব পাৰে, বা কেনেকৈ গৈ থাকিব পাৰে, আৰম্ভ হৈ। The house, আমাৰ মূল চেপ্টাৰটোত কোৱা হৈছে the house, the only one in the entire valley, set on the crest of a low hill। ঘৰটো কৈছে the house, the only one in the entire valley, একমাত্ৰ যিটো ঘৰ, in the entire valley, সমগ্ৰ উপত্যকাখনত এটাই ঘৰ আছিলে কৈছে। আৰু ঘৰটো ক'ত আছিলে? set on the crest of a low hill। ক'ত আছিল? set আছিল ক'ত? on the crest of a low hill, এটা সৰু পাহাৰৰ চূড়াত, বা এটা সৰু পাহাৰৰ ওপৰত আছিল কৈছে। From this height one could see the river
and the field of ripe corn dotted with the flowers that always promised a good harvest. আৰু সেই ঘৰটো যি উচ্চতাত আছিলে, ঘৰটোৰ উচ্চতাৰ পৰা যিকোনো মানুহে কি দেখা পাইছিলে কৈছে, one could see the river, নদীখন দেখা পাইছিলে। এই তলফাললৈ যদি আমি অনুমান কৰো, এনেকেও পাহাৰৰ টিলাত এটা ঘৰ আছে, তাৰ পৰা কি কৈছে নদীখন দেখা পাইছিলে। আৰু তাৰ পৰা তেখেতৰ ইফালেও এনেকে হয়তো খেতি কৰিব পাৰে। কিহৰ? গোমধানৰ খেতি কৰিছে। এই গোমধানৰ খেতিবোৰ যিবোৰ কি হৈ আছে কৈছে, পকি থকা গোমধান আৰু ফুলেৰে ভৰি থকা পথাৰখন দেখা পোৱা যায় কৈছে। যিখন পথাৰে কি কৰিছে কৈছে, ভাল উৎপাদন দিয়াৰ প্ৰমিচ কৰিছে। প্ৰমিচ কৰিছে মানে কি, মানে ফুলে ফলে যেতিয়া একদম টুমটুকাৰিকে ধুনীয়া হৈ আছে, সেই শস্যখিনিয়ে ভাল উৎপাদন দিব বুলি মানে কথা দিছে। দেখিলে গম পোৱা যায় যে কেনেকুৱা শস্য কেনেকুৱা আমাক উৎপাদন দিব। Throughout the morning, Lenso, who knew his field intimately, had done nothing else but see the sky towards the northeast. কৈছে লেন্সো, যিজন মানুহে নিজৰ খেতিডৰাক শস্যখিনিক ভালদৰে জানে কৈছে, তেখেতে ৰাতিপুৱা সময়ত বিশেষ একো কৰা নাছিলে। কি কৰি আছিলে কৈছে, উত্তৰ পূবৰ ফালে আকাশৰ ফালে চাই আছিলে। তাৰ পাছত কৈছে, now we are really going to get some water, woman. The woman who was preparing supper replied, yes, God will. So now we are really going to get some water, woman. এখাৰ কোনে কৈছে কৈছে বাক্যশাৰী, এখাৰী আমাৰ লেন্সৱে কৈছে। কাক কৈছে কৈছে, নিজৰ পত্নীক কৈছে, আমি এতিয়া সঁচাকৈ পানী পাম চাগে এনেকে। কোনে কৈছিলে? লেন্সৱে কৈছিলে। The woman, তেখেতৰ পত্নীয়ে কি কৰি আছিলে, who was preparing supper replied, লেন্সৰ পত্নীয়ে কি কৰি আছিলে কৈছে, তেখেতৰ মানে ভিতৰত supper মানে কি, আহাৰ, খাদ্য কি কৰি আছিলে, প্ৰস্তুত কৰি আছিলে। আৰু তেখেতে তাৰ পৰাই কি হৈছে, উত্তৰ দিছে লেন্সক যে হয়, যদি ভগৱানে ইচ্ছা কৰে। আৰু yes, God willing. একেটা সময়তে the older boys were walking in the field while the smaller ones were playing near the house until the woman called to them, come for dinner. So যেতিয়া মাকে ভিতৰত খাদ্য প্ৰস্তুত কৰি আছিলে, ডাঙৰ ল'ৰাকেইটাই কি কৈছে, older boys, ইয়াতে এটা কুৱেশ্যন বাৰে বাৰে পৰীক্ষাত আহে আৰু কনফিউজন হয় ল'ৰা ছোৱালীবোৰৰ। older boys, ডাঙৰ ল'ৰা কেইটাই, বয়জ বুলি কৈছে, এটা ল'ৰাই কোৱা নাই। ডাঙৰ ল'ৰাকেইটাই কি কৰি আছিলে, পথাৰত কাম কৰি আছিলে। while the smaller ones were playing near the house, আৰু সৰু কেইটাই কি কৰিছিলে, ঘৰৰ কাষতে খেলি আছিলে কৈছে। চ' তেতিয়াহ'লে ইয়াতে আমি নিশ্চয় কম যে দুটাতকে বেছি ল'ৰা ছোৱালী, কাৰণ দুটা নহয়, চাৰিটা বা চাৰিটাতকে বেছি হ'ব। কেনেকে হ'ব? কাৰণ ডাঙৰ ল'ৰাকেইটাই পথাৰত কাম কৰি আছে আৰু সৰু কেইটাই কি কৰি আছিলে, ঘৰৰ কাষত খেলি আছিলে। সৰু কেইটা মানে মিনিমাম আমি দুটাও যদি ধৰো, ডাঙৰ কেইটাও যদি মিনিমাম দুটা ধৰো, তেতিয়াহ'লে মিনিমাম লেন্সৰ ল'ৰা কেইটা আছিলে চাৰিটা আছে। 2+2=4 আৰু চাৰিটাতকে বেছি হ'ব পাৰে। এই কুৱেশ্যনটো পৰীক্ষাত আহিলে দুটা বুলি অপশ্যন থাকিলে কেতিয়াও দুটা নিদিবা, দুটাটো ৰং হ'ব। মিনিমাম চাৰিটা হ'ব বা চাৰিটাতকে বেছি হ'ব পাৰে। Were walking in the field while the smaller ones were playing near the house until the woman called to them all, come for dinner. So ডাঙৰ কেইটা পথাৰত কাম কৰিছে, সৰুকেইটা খেলি আছে, আৰু যেতিয়ালৈকে মাকে তেওঁলোকক মতা নাই, তেওঁলোকে খেলা আৰু পথাৰত কাম কৰি আছিলে। মাকে চবকে মাতিছে, কাম ফৰ ডিনাৰ, যে সকলো আহা, খাবৰ কাৰণে সময় হ'ল। এতিয়া আমি ইয়াতে যিকেইটা টান টান শব্দ আছে, সেইকেইটাৰ অৰ্থ দি দিয়া হৈছে। তোমালোকে ভিডিঅ'টো পজ কৰি এবাৰ চাই ল'বা, লিখি ল'বা বহীত, নিজৰ টোকা বনাই ল'বা। আমি নেক্সট ব্ৰেকআপটোলৈ যাওঁ। It was during the meal that, just as Lenso had predicted, big drops of rain began to fall. কৈছে, it was during the meal that, তেওঁলোকে খাই আছিলে, খাই থকাৰ সময়তে, just as Lenso had predicted, লেন্সৱে যেনেকৈ আচলতে আগতীয়াকৈ ভৱিষ্যতবাণী কৰিছিলে যে বৰষুণ পাম দেই, নিজৰ মানুহগৰাকীক কৈছিলে, ঠিক তেনেদৰে কি কৈছে, বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল, ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ কি কৰিলে কৈছে, আৰম্ভ হ'ল কৈছে। In the northeast,
Huge mountains of clouds could be seen approaching. আৰু উত্তৰ পূব ফালে যিহেতু তেখেতে চাইছিলে যে বৰষুণ আহিব পাৰে দেই, চ' সেইফালে দেখিছে যে হিউজ মাউণ্টেইনছ অফ ক্লাউড কুড বি চিন, বিশাল পাহাৰ সদৃশ ডাৱৰ কাষ চাপি আহি আছে। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট, বতাহ বলিছে, কৈছে বতাহ যাক কেনেকুৱা আছিলে, কৈছে ফ্ৰেছ। ফ্ৰেছ মানে কি, সতেজ ৰাতিপুৱা আমি যে ফ্ৰেছ এয়াৰ কওঁ, চ' বিশুদ্ধ বতাহ, ফ্ৰেছ বতাহ বলিবলৈ আৰম্ভ কৰিছে। এণ্ড চুইট, আৰু বতাহ যাক কেনেকুৱা আছিলে, কৈছে ধুনীয়া বা মিঠা। The man went out for no other reason than to have the pleasure of feeling the rain on his body. And when he returned, he exclaimed, "These are not the raindrops falling from the sky. They are new coins." কৈছে মানুহজনে বেলেগ কোনো কথা নাই, বাহিৰলৈ ওলাই গৈছে, ওলাই গৈ পেলাই কি কৰিছে, এই যিবোৰ বৰষুণৰ টোপাল, সেই টোপালবোৰ গাত পৰিবলৈ দিছে, আৰু পৰিবলৈ দি পেলাই সেই প্লেজাৰটো লৈছে, মানে সন্তোষ লৈছে, মানে সন্তোষ লাভ কৰিছে। আৰু আকৌ বৰষুণৰ টোপালবোৰ গাত পৰিবলৈ দি পেলাই ঘূৰি আহিছে, ঘূৰি আহি পেলাই কি কৰিছে, কৈছে এক্সক্লেইম কৰিছে। এক্সক্লেইম কৰা মানে কি, উচ্চাৰণ কৰিছে, কৈছে দিজ আৰ নট ৰেইনড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই। এই যিবোৰ বৰষুণৰ টোপাল পৰিছে, এইবোৰ আচলতে বৰষুণৰ টোপাল নহয়, এইবোৰ কি হয়, দে আৰ নিউ কইনছ, এইবোৰ নতুন নতুন কি হৈছে, মুদ্ৰা পৰিছে আমাৰ। আৰু এইটো এটা প্ৰশ্ন আছে যে কিয় লেঞ্চয়ে বৰষুণৰ টোপালবোৰক মুদ্ৰাৰ লগত তুলনা কৰিছে, এই প্ৰশ্নটো আছে। কিয় কাৰণে তুলনা কৰিছে, কাৰণ তেখেতে কৈছিলে যে যদি বৰষুণ আহে তেতিয়াহ'লে শস্য আৰু ভাল হ'ব, মানে শস্যৰ পৰা উৎপাদনটো যথেষ্ট ভাল হ'ব, আৰু এই উৎপাদন তেখেতে কি কৰিব পাৰিব, বিক্ৰী কৰিব পাৰিব, বিক্ৰী কৰিলে হয়তো অধিক মূল্য পাব। সেইকাৰণে উৎপাদন ভাল যে হ'ব, সেইকাৰণে বৰষুণ বেছি অহা মানে পইচা অহা, তেনেকুৱা তেখেতে অনুভৱ কৰিছিলে। সেইকাৰণে কি কৰিছিলে, ৰেইনছৰ যিবোৰ ড্ৰপছ আছিলে সেইবোৰক কইনছৰ লগত তুলনা কৰিছে, মুদ্ৰাৰ লগত। The big drops are 10 cent pieces and the little ones are 5s. কৈছে যে ডাঙৰ ডাঙৰ যিবোৰ বৰষুণৰ টোপাল পৰিছে, এইবোৰ কি হৈছে 10 চেণ্ট। চেণ্টটো হৈছে এই দেশবোৰকত চলা মুদ্ৰা, যেনেকে আমাৰ 10 টকা, 5 টকা, 1 টকা, 2 টকা এনেকুৱা থাকে, তাতো তেনেকে চেণ্ট ইউজ কৰে, পেছচো কৰে, চেণ্টো কৰে। কৈছে ডাঙৰ যিবোৰ বৰষুণৰ টোপাল আছিলে এইবোৰ 10 চেণ্ট আছিলে, আৰু সৰুবোৰকক 5 চেণ্টছ বুলি কৈছিলে।